and welcome to my YouTube channel, guys. So এতিয়া মই আছো ৰহাত আছাব পৰা ৰহা সো আপোনালোকে দেখিছে সব বন্ধ এটা পাঁচটা পাইছে সো গাইস ৰহাত কৰোনা মানে ইমানে বাঢ়িছে সো 1 তাৰিখৰ পৰা 4 তাৰিখলৈ ৰহাত ফুল লকডাউন দিছে সো গাইস আমি এতিয়া আপোনালোকে ভাবিছিল ফুল লকডাউন আছে যে মই কি কৰিছো সো গাইস আমি মানে জিমৰ লৰাটা মানে কেটা মানে ভাবিলো যে আমাৰ বহু পাৰমিশন লোৱা আছে পুলিচৰ পৰা সো আমি ভাবিলো যে যিবিলাক ৰাস্তা কুকুৰ তেওঁলোক খেতিটো একো খাবই নাপাব ন এইকেইদিনত সো আমি ভাবিছো খেতক আমি কিবা এটা খুৱাও সো গাইস এই কাৰণে মাংসটো কিন্তু পুতুকৈ খায় হয়না গাইস এই কৰোনা যে পেণ্ডেমিকৰ সময়ত এই যে জীৱখিনিৰ কাৰণে কিবা এটা আমি কৰিব পাইছো খসাই মনটো বহুত ভাল লাগিছে যিমান দিন হক আমি ঘৰত নিমখে হলেতন ভাত কেটামান খামে বাট এই জীৱখিনি যেটা গুটে ৰহা বন্ধ হৈ যোৱাৰ ফলত থিয়লি কি খাব সো খসাই এই ভাল কামটো কৰিবলৈ পায় খসাই মনৰ পৰা বহুত ভাল লাগিছে যিমান দিন হক যিমান পাৰো অকমান যে এটো কন্ট্ৰিবিউট কৰিব পাইছো এই মনটো বহুত ভাল লাগিছে চাও গাইস কিয়তকেটা কিমান হেপাহেৰে খাইছে এইখিনি চাই পিনে খসাই কৈছে ইমান মনটো ভাল লাগিছে নহয় খসা আজি ৰাতিও টোপনিটো মানে মজাকৈ যাব আৰু এই পেণ্ডেমিকৰ সময়ত মানে এইবিলাকে সুখ পাইছো মজা লাগিছে মানে সো গাইস ফার্স্ট এই আইডিয়াটো আসলে হোয়াইট স্কুল যিজনে চলাই গৈ আছে সুৰজা তেও আইডিয়া আছে সো আমি কেজন মানে মিলি পিনে এটো কথা ভাবিছিলো দেন তাৰ পিছত আমাৰ ৰহাৰ সকলো জিমৰ মেম্বাৰে যিখিনি জুনে যিমান পায় যিখিনি কন্ট্ৰিবিউট কৰিলে খসাই বহুত মনটো ভাল লাগিছে সো আমি মানে জুখতকৈ ভাবা নাছিলো যে ইমান তেওঁলোকৰ পৰা সহায় পাম বা তেওঁলোকে ইমানখিনি সহায় কৰিছে হয়তো তেওঁলোকে সহায় নকৰা হয় আমি এনেকৈ ওলাই আহিব নোৱাৰিলো হয় এইখিনি কাম কৰিবৰ কাৰণে সো খসাই বহুত ভাল লাগিছে তেওঁলোকৰ পৰা ইমানখিনি সহায় পায় গাইস চাকচোন কিবা এটা ভাল কাম কৰিবলৈ আহিছো আকৌ বৰষুণে পাই গ'ল এতিয়া আকৌ বৰষুণৰ বতৰত আকৌ এটা ৰখি থাকিবলগীয়া আছে কেতিয়াবা বৰষুণ আকৌটো এৰাই মানে আকৌ নহলে আকৌ বেছি গধুলা গলে কুকুৰ বিচাৰি নাপাম মানে কি হ'ব আৰু সো গাইস বৰষুণটোন কেতিয়া কোনো ঠিক নাই সো ইয়া সুৰজদাই চাওক বৰষুণত আপোনাৰ তিতি কুকুৰক আপোনাৰ খাদ্য বিলাই আছে সো এইটো এনে বেছি ৰখি থাকিলেও গধুলা হৈ যাব ইয়া কৰোনা দিন বেছি গধুলা সময়ত আমি ঘূৰি ফুৰিবও ন সো জলদি কামখিনিটোন খতম কৰিবই লাগিব সো বৰষুণটো কেতিয়া কোনো ঠিক নাই সো আৰু বৰষুণ তিতি কাম কৰি থাকিবলগীয়া হৈছে কুকুৰটো চৈতান তাই প্ৰথমে মই একনো খাব দিলো মই দিছো তাৰপিছত কি তাত দিলো আকৌ কি তাতো খালে এটা এই কুকুৰটো খাব নিদিয়ে তাত এটা উৎপাত দেখিছে না কি মানে অকলে খাব বা ও বাবা তাৰ মুচন দেখিছে কিবা নিজৰখিনি খালেই হয় ন সেই কুকুৰটোখিনি খাব আহিছে চোৱা এটা চিকৰি দেখিব লাগে আছে মাজত বৰষুণ তিতি এতিয়া মাছটো খকুৱা মানে ই লোকৰ কথা চিন্তা নকৰে এইটো বেচাৰটো কেনেকুৱা হৈছে তাৰ ভৰিখন অকণমান লেঙুৱা হয় ই চবৰে মাৰিব মানে সো গাইস বৰষুণ পৰাৰ পিছত আপোনালোকে আকাশখনলৈ চাব পাৰে ইমান ধুনীয়া লাগিছে মানে ৱেডাৰটো আপোনালোকে হয় নহয় কওকচোন বাৰু আপোনালোকে চাব পাৰে হাইৱেত মানুহ নাই ৰাস্তাই বদলে মানুহ নাই হয়তো গাইস কি যে দিন কিছুমান আহি গ'ল নহয় মানে কেতিয়া যে আকৌ মানুহৰ জীৱনো নৰ্মেল হয় আৰু কি কৰোনা কি মানে গোটেই মানুহৰ জীৱন বৰবাদ কৰি দিছে আৰু মানে কি হ'ব আৰু সো গাইছে আমি বৰষুণত তিতি কুকুৰ বিচাৰি ফুৰিছোঁ কাৰণ ৰখি থাকিলেতো বহুত দেৰি হ'ব ন সো বিচাৰি ফুৰিছোঁ হ'বই আৰু খতম হ'বই আৰু সো গাইস থাকিব ভিডিঅ'টোত So guys, finally আজি সকলো কুকুৰকে খুৱাই বুৱাই হৈ গ'ল Actually আমি গুটে চাইডুনে ভাবিছো যে আমি খুৱাম সো আজি ফার্স্ট ডে সাকসেসফুলি কমপ্লিট হৈ গৈছে সো গাইস এনেও মই গুটে কেদিন বা আপোনাক ব্লগ কৰা নহব
চ' যদি ফটো পাওঁ মই শ্বেয়াৰ কৰিব পাৰোঁ আপোনালোকক চেষ্টা কৰিম এইটো ব্লগতে। চ' গাইজ এয়া আপুনি চাব পাৰে চব এতিয়া খাদ্য শেষ। চ' এতিয়া গাইজ ঘৰা ঘৰি যাব লাগে। টাটা বাই বাই। চ' গাইজ সঁচা কথা কৈছোঁ মানে আজি যিটো মানে মনটো ভাল লাগিছে এইটো শব্দৰে প্ৰকাশ কৰিব নোৱাৰিম। চ' গাইজ সকলো ঘৰত থাকক, সুৰক্ষিত থাকক। এইখিনি আৰু লগ পাম মোৰ নেক্সট ভিডিঅ'ত। Man, I went from a bag to a bag to a bag. I remember me and mama used to ride the cab. Pull up at the lot, no more lease, we paying cash. Show up to a crib, hand the keys to a Jag. That's that light work, flexing so much it hurt. Used to rock Hand-Me-Downs, now Versace down my shirt. I remember them days we couldn't wait for the first. Finally made me a meal, now we eating off the verse. Yeah, but I remember being hungry. Sardines, ramen noodles, and macaroni. Had that wick cheese sandwich with fried bologna. Don't want no pity, this part of my testimony. Yeah, I probably